চাওক দলীয় কৰ্মী বা ব্যক্তিগত কথা কোনো এনেকুৱা ধৰণৰ কথা আছে ইয়াত যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান গৈছিলে নাই যোৱা বা গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে পাকিস্তানৰ দৰমহা লৈছিলে নাই লোৱা বা গৌৰৱ গগৈ ডাঙৰীয়া যি পুত্ৰ জন্ম হৈছিল নিউ দিল্লীত তেখেত ভাৰতৰ নাগৰিক জন্মসূত্ৰে পাছপৰ্ট চাৰেণ্ডাৰ কৰিলে নাগৰিকত্ব বদলালে কিয় বদল সেইকেইটাই প্ৰশ্ন তো গৌৰৱ গগৈ ডাঙৰীয়াই সেই উত্তৰ নিদি অন্য কথা কৈ থাকিলেও এনেকুৱা লাগিব যে ফালৰি কাটিছে এই তিনিটা প্ৰশ্ন উত্তৰ তেখেতে দিয়ক এতিয়া তেখেতে জুবিনাইলৰ কথা কয় কিন্তু এইটো সঁচা নে মিছা যে তেখেতৰ পুত্ৰ আজি গৌৰৱ গগৈ লিখে আমি আহোম মানুহ বুলি কওঁ এতিয়া তেখেত নিজকে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী নিজকে সজুৱায় কিন্তু যি মানুহে অসমৰ প্ৰেম হ'ব নোৱাৰে প্ৰত্যেকজন অসমীয়া আছিলে নহয় প্ৰত্যেকজন ভাৰতীয় আছিলে তো নিজৰ পুত্ৰক ভাৰতীয়ৰ চিনাকিটো ত্যাগ কৰি ব্ৰিটিছ বনাই দিলে সেই মানুহে কিমান ভাৰতীয়ৰ কাৰণে কাম কৰে কিমান অসমৰ কাৰণে কাম কৰে আমি সেইটোহে আমাৰ প্ৰশ্ন পাকিস্তানলৈ আমাৰ আগতে সাংবাদিক গৈছে ক্ৰিকেটাৰো গৈছে বহুত গৈছে অফিচিয়েলি যায় লিগেলি যায় তাত গৈ এটা সময়ত ৰিলেশ্যন ভাল আছিলে আগৰতো সেই সময়ত প্ৰধানমন্ত্ৰী বহুত মন্ত্ৰী গৈছে তো সেই সময়তো পাকিস্তানৰ ৰিলেশ্যন ভাল আছিলে আজি শত্ৰু ৰাষ্ট্ৰ যুদ্ধ হৈ আছে ৰিলেশ্যন ভাল নহয় বা এটা ডিপ্ল'মেচি কথা আছে তাত গৌৰৱ গগৈ লুকুৱাই গৈছিলে কথাষাৰ গৌৰৱ গগৈ লুকাই গৈছিলে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT কৰি এই কথাবিলাক যদি আমাৰ মিডিয়া আগত নোকোৱা হ'লে তেখেতে নক'লে হ'লে তেখেতৰ ৱাইফে চেলাৰী লৈছিলে কথাষাৰ কি ৰাজহুৱা কৰিছে নেকি তাত কৰা নাছিলে তেখেতে ইলেকশ্যন এফিডেভিট লিখিছিলে নেকি লিখা নাছিলে তো মুখ্যমন্ত্ৰী হওক গৌৰৱ গগৈ বিভিন্ন সময়ত মানুহে গৈছে মুখ্যমন্ত্ৰী লুকুৱাই যোৱা নাই এখন ফটো ওলাইছে ফটোখনটো ৰাজহুৱাকৈ আছে পোষ্ট দিছে ফটোখনকে লুকাই লৈছে নেকি কিন্তু গৌৰৱ গগৈ লুকাই গৈছে নহয় গৌৰৱ গগৈ ডাঙৰ লুকাই গৈছে এতিয়া প্ৰেছ কনফাৰেন্স আজি মই ক'ৰবাত দেখিছোঁ আমাৰ ৰাৱালপিণ্ডি বুলি কৈছে পাকিস্তান চহৰখন আমাৰ বুলি কয় নেকি তেখেতৰ প্ৰেছত বাইতো দেখা পাইছোঁ ক'ৰবাত তো সেইকাৰণে কথাষাৰ হৈছে যে গৌৰৱ গগৈ পাকিস্তান গৈছে পাকিস্তান যদি গৈছে তেখেতে লিগেলি যদি গৈছে তাত ক'বলগীয়া নাই কিন্তু লুকুৱাই কিয় গৈছে বা হিডেন কি আছে ইয়াত আমাৰ সন্দেহ ক'ৰবাত না ক'ৰবাত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি বা গৌৰৱ গগৈ পত্নী ISI এজেণ্ট নেকি পত্নীৰ যোগেদি গৌৰৱ গগৈ চিক্ৰেচিবিলাক পাকিস্তানে লৈছে নেকি তাৰ পৰাই সেই সাংসদৰ পৰিচালনা হৈছে নেকি গৌৰৱ গগৈ পাকিস্তান যে গৈছে কেনেবাকৈ ৱাইফ যদি ফুল্লি ট্ৰেইন ISI এজেণ্ট হয় যদি ঘৰত বহি যদি বেডৰুমত বহি যদি গৌৰৱ গগৈ যদি সেই ISI গোটেই পৰিচালনা মতে তাক চলোৱাই যদি আছে আমাৰ সেইবিলাকে প্ৰশ্ন যে যোন কথাষাৰ এইটোৱে যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত ৰিলেশ্যন মেইনটেইন লুকুৱাই কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই যি পাৰ্লিয়ামেণ্ট প্ৰশ্ন ইণ্ডিয়ান ডিফেন্সৰ ওপৰত প্ৰায় সোধে মোৰ এনেকুৱা অনুভৱ হয় যে ক'ৰবাত না ক'ৰবাত ঘৈণীয়েকে কৈ দিয়ে যে আমাক ডিফেন্স হৈ চিক্ৰেচিটো বুজিব লাগে প্ৰশ্ন সোধা নিউক্লিয়াৰ ডিলৰ প্ৰশ্ন সোধা মিলিটাৰী শক্তিৰ প্ৰশ্ন সোধা উত্তৰ পালে তাই যোগেদি চাগে পাকিস্তান পঠিয়াই দিয়ে উত্তৰটো তো আমি সেইটো সন্দেহ কৰিছোঁ যে সন্দেহ বাৰত থাকিলে মানুহৰ এখন ৰাষ্ট্ৰৰ নেতৃত্ব ল'ব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী এজনে বহুত চিক্ৰেট কথা গম পায় এনেকুৱা বহুত ডিফেন্স চিক্ৰেচি আছে যিবিলাক আমি নৰ্মেল মানুহে গম নাপাওঁ কিন্তু ভাৰতৰ প্ৰধান ডিফেন্স মন্ত্ৰী মুখ্যমন্ত্ৰী এজনে সেই ধৰণৰ চিক্ৰেচিবোৰ গম পায় সেইবিলাক যদি লিক হৈ যায় তেতিয়াতো আমাৰ ভাৰতখনৰ বিপদ অসমখনৰ বিপদ হ'ব তো আমি এইটোৱে প্ৰশ্ন কৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই ইমান এটা চিক্ৰেচি যেতিয়া এখন দেশত মেইনটেইন কৰিছে তেখেতে কেনেকৈ ভৱিষ্যতে এটা ৰাজনেতা হ'ব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত